মই বৰবাদ মই বৰবাদ মই বৰবাদ মই বৰবাদ বৰবাদ মই বৰবাদ প্ৰিয়া 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 সেইজনী ছুটি নহয় না আৰু লগৰ এজনী কোন সেইজনী তাইৰ বান্ধৱী প্ৰিয়া প্ৰজেক্ট কৰিব আহিছে হা তইতো তামাম আপডেট কথাটো কি তোৰ চকু এতিয়া চিচি কেমেৰা যে ড্ৰোন চিচি বেয়া লগা নাই কিয় তোৰ হৃদয়ত নক কৰি থৈ গ'ল নেকি নক নহয় কিন্তু কিবা এটা ভাল লাগিছে এই ফেচবুকত ঐ ফেচবুকত চালা ফটোকেইটাতো তামাম ধুনীয়া লাগে ফটোত অহ বাহ 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 মজা ৰে ভাল লাগিছে নেকি তেতিয়াহ'লে তই ফ্ৰেণ্ড ৰিকুৱেষ্ট এটা পঠাই দে অলৰেডি পঠালো বাপ তই দেখোন তামাম গ'ল গ'ল নেকি কৈ পেলাই ঐ ব'ল তই বল পিছে একচেপ্ট কৰিলে বাৰু জনাম তহঁতক হা ফোন কৰিম গধূলি প্ৰিয়া চাহ অলপ খাই লচোন ঐ জ্যোতিত ফটোবোৰ ইমান ধুনীয়া হৈছে হ'ব এইটো আমাৰ ঘৰৰ ইমান ধুনীয়া সুন্দৰ পৰিৱেশ সঁচাই দেই এতিয়া প্ৰজেক্ট ৰিপৰ্টৰ ৰাফ কপি এটা বনাই লওঁ তই লিখ মই ভিতৰত মাক অলপ ৰন্ধা বঢ়াত সহায় কৰি দিওঁ মই যা হ'ব দে তই লিখ ভালকৈ বনাবি আকৌ হ'ব দে যা কি হ'ল ভাইহঁত কি খবৰ আছো দে ভাই মোৰো কুশল দে ঐ দীপ প্ৰিয়াই ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিলে নে নাই ঐ হতাশ নহবি আমিতো বহুত দিনলৈ কিছুমানৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট কনফাৰ্মেই নকৰোঁ পিছতহে কৰোঁ আজি খানাত কি আছো বন্ধুহঁত তহঁতৰ আমাৰ মাটন আমাৰ চিকেন আমাৰহে ভেজ এটা কাম কৰিবি দুয়োৱে মোলৈ ফ্ৰিজত থৈ দিবি কাইলৈ গৈ মই খাম ঠিক আছে এতিয়া ৰাখিছোঁ পিছে বাই বাই চি ইউ শ্ৰুতি দেখোন দীপ ইমান ৰাতিপুৱাই ক'ৰ পৰা মানে তোমালোকৰ ঘৰলৈকে আহিছিলোঁ মানে তোমালোকৰ দেউতাক লগ কৰিবলৈ মানে মোক মেথছৰ কিতাপ এখন লগা আছিল আৰু তুমি ইমান ৰাতিপুৱাই ক'লৈ গৈছিলা বান্ধৱী এজনী আহিছিল তাইক বাছত উঠাই থৈ আহিলোঁ ক'ৰ বান্ধৱী লখিমপুৰৰ কি হ'ল নাই নাই একো নাই তুমি এটা কাম কৰা তুমি তোমাৰ দেউতাৰ নাম্বাৰটো দি দিবা মই বাৰু ফোন কৰি জনাই দিম এতিয়া আৰু গৈ নাথাকোঁ
দি দিছোঁ হোৱাটছএপত। ঠিক আছে আহো দিয়া। পিছত আকৌ আহিবা এদিন। হ'ব দিয়া। এই ল'ৰাজনৰ চকু মুখত এক প্ৰতিশ্ৰুতি, সৰলতা, দৃঢ়তা, সংকল্প লুকাই আছে। এওঁ ফ্ৰেণ্ড ৰিকুৱেষ্টটো মই একচেপ্ট কৰোঁ। আৰে প্ৰিয়াই মোৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিছে। হাই। বাহ, পৰশিত মাছে কুটিয়ালেই। হাই। Wow, quick response. How are you? Englishman. Hi. Thanks. ভালনে? মেকুৰীয়ে ভজা মাছৰ গোন্ধ পালে? ভেৰি গুড। তোমাৰ ঘৰ ক'ত? লখিমপুৰ। তোমাৰ? তুমি আজি যিখন গাঁৱৰ পৰা গুচি গ'লা, হঠাৎ গুচি গ'লা যে? আৰু নাহা নেকি? সোণতলী? কাম শেষ হ'ল, আহিলোঁ। চাওঁ বাৰু। নাও, বাই। থেংকছ, মই দীপ। অ'কে, চি ইউ। বাই বাই। হেল্ল' প্ৰিয়া। শ্ৰুতি কোৱা। ভালে ভালে পালিগৈ নে তই? ভালে ভালে পালো আহি। তই য'ত মনটো বৰ বেয়া লাগি আছে অ'। মই তহঁতৰ গাঁওখনক বহুত মিছ কৰিছোঁ। আৰু কিবা বাকী থাকিলে তই আকৌ আহি যাবি। নিশ্চয় যাম। এতিয়া এৰিছোঁ। বাই। বাই। বৰুৱা, হয় চহৰীয়া। আপোনাক এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ। হয় কওকচোন। একো বেয়া নাপাওঁ, কওক। কথাটো গৈ আপোনাক ঘৰতে ক'বলগীয়া আছিল। এনেকৈ ক'লে বেয়া পাব নেকি? নাই 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 নাই, মই একদম বেয়া নাপাওঁ, আপুনি কওক। মোৰ ল'ৰাই ইঞ্জিনিয়াৰ চাকৰি কৰে। জানো। আপোনাৰ ছোৱালী বোৱাৰী হিচাপে নিব পাৰিলে মই শান্তি পালোহেঁতেন। শুনিবা কি কয়? মইতো আপোনালোকৰ ঘৰৰ লগত আলহী কৰিব পাৰিলে খুবেই সন্তুষ্ট হ'ম, কিন্তু ময়ো এবাৰ ছোৱালী আৰু মাকক সুধি চাওঁ কি কয়, তাৰপিছত মই আপোনাক জনাম। নিশ্চয়। আমি দুয়ো আশাৰে বাট চাই ৰ'লোঁ। ঠিকে আছে, আহক বোলক। শ্ৰোতাৰ দৰ্শক মণ্ডলী, আপোনালোকৰ মানুহে আমাৰ অনুষ্ঠানটো চাই থকাৰ কাৰণে আৰু কমেণ্ট কৰি থকাৰ কাৰণে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই গাঁওখনৰ সোণতলী গাঁওখনৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিৱেশৰ লগতে ইয়াত পুখুৰী এইবিলাক গোটেইখিনি বস্তু আমি দেখাই আছোঁ ফেচবুক লাইভৰ জৰিয়তে। আৰু এতিয়া এয়া লখিমপুৰৰ পৰা প্ৰিয়া বৰুৱাই কমেণ্ট কৰিছে। চাওক কি কৈছে প্ৰিয়া বৰুৱাই। প্ৰিয়া বৰুৱাই কৈছে যে আমাৰ গাঁওখন বহুত সুন্দৰ, ইয়াৰ সত্ৰ, নামঘৰ, মছজিদ আৰু তাৰ পৰা এইফালে পুখুৰী আৰু প্ৰাকৃতিক পৰিৱেশটো বিশেষভাৱে চাই তাই বহুত ভাল পাইছে, সেইটো কৈছে। আৰু অলপতে তেওঁ এই সোণতলী গাঁৱলৈ আহি গৈছিল আৰু গাঁৱলৈ আহি উঠি আজি মোবাইলৰ স্ক্ৰীণত সেই গাঁওখন দেখা পাই তেওঁৰ বহুত ভাল লাগিছে, এনেকৈ কমেণ্ট কৰিছে। আৰু তাই কমেণ্ট কৰি দিয়াৰ কাৰণে আমি বহুতেই আনন্দিত হৈছোঁ। আৰু বহুতে কমেণ্ট কৰি আছে, প্ৰতিটো কমেণ্ট পাঠ কৰি দিয়াৰ কাৰণে আমাৰ কাৰণে সম্ভৱপৰ নহয়। সেইকাৰণে বাৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেকৈ আমাৰ ফেচবুক লাইভটো আপোনালোকে এনজয় কৰি থাকক আৰু কমেণ্টবিলাক কৰি থাকক, বহুত ভাল লাগিছে। এইটো চাওঁ, এই মোৰ ফ্ৰেণ্ড আছে এইবিলাক। আমাৰ আধা ঘণ্টাৰ প্ৰগ্ৰেম আছিলে, কিন্তু 1 ঘণ্টাই হৈ গ'ল। আপোনালোকৰ মৰমৰ কাৰণে আমি সময়খিনি কেতিয়া গ'ল আমি গমেই নাপালোঁ। আৰু কিবা ক'ব? এনেদৰে আমাক ছাপোৰ্ট কৰি থাকিব, পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। চি ইউ গাইজ। কাইলৈ পুনৰ লগ পাম তাৰ আশাৰে। চি ইউ। বাই 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 বাই। লাভ ইউ অল। দীপৰ দিনকাল বহুত ভাল। কি ভাল? ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিলে, আজি লাইভত আহিলে, কিদিনা কমেণ্ট কৰিলে। আজি পাৰ্টি ডাবল পাৰ্টি দিব লাগিব। পাৰ্টি নেকি? পাৰ্টি খাবি? বহুত ভালনে প্ৰিয়া? ভাল। তোমাৰ ভালনে? ভাল। কালি তোমালোকৰ FB লাইভ প্ৰগ্ৰেমটো বহুত এনজয় কৰিলোঁ। তোমাৰ কমেণ্টটো পাই বহুত ভাল লাগিছে। তোমাৰ ফোন নাম্বাৰটো দিবা নেকি? কিয় নিদিম? এতিয়া দিছোঁ, ফোন কৰিবা। থেংক ইউ।
মোৰ ফোন নাম্বাৰটো দি দিলোঁ। নিশ্চয় ফোন কৰিম দিয়া। হেল্ল' প্ৰিয়া, কি কৰিছা? অ' দীপ, এনেই আছোঁ। দিন আমাৰ গাঁৱলৈ আকৌ আহা। যাম। তোমালোকৰ গাঁওখনলৈ বৰ্গভ্ৰমণ কৰি আছে। অহাকালি তোমালোকৰ গাঁৱৰ চুইটিহঁতৰ ঘৰলৈ যাম। বৰ ভাল কথা। কিমান পাইছা বৰ লৈ থাকিম আৰু মই তোমাক বাটতে লগ কৰিম, ঠিক আছে? জনাই থাকিম, মেছেজ কৰি থাকিম। হ'ব দিয়া। আহা, বহা। আহি গলা? বাটত কিবা অসুবিধা হৈছে নেকি? সেইদিনা তোমাক আঁতৰৰ পৰা দেখিছিলোঁ আৰু আজি ওচৰতে দেখা পাই বহুত ভাল লাগিল। সেইদিনা তুমি দেখা নাছিলা মোক? পাইছোঁ। তাৰপিছত ঘৰত তোমাৰ কোন কোন আছে? ঘৰত মা, দেউতা, ভাইটি আৰু মই। দেউতাই শিক্ষকতা কৰে, মা হাউচৱাইফ আৰু ভাইটি ছেকেণ্ড ইয়াৰ পঢ়ি আছে। আৰু তুমি? মই এতিয়া MA লাষ্ট ছেমিষ্টাৰ। একে আৰু মোৰ ঘৰতো মা, দেউতা আৰু ভণ্টি এজনী আছে। তাই এইবাৰ হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে আৰু মই লাষ্ট ছেমিষ্টাৰ। তোমালোকৰ পৰিয়ালটো লগ পাব বৰ মন যায়। যাবা নেকি পিছে আজি? আজি নাযাওঁ দিয়া, কালি যামেই। ঠিক আছে বাৰু। তোমাৰ আৰু মোৰ ফেচবুকত ফ্ৰেণ্ডৰ সংখ্যা প্ৰায় একেই। মই ফেচবুকত চাই চিতিহে একচেপ্ট কৰোঁ। ইমান ফ্ৰেণ্ডৰনো কি দৰকাৰ? ময়ো বহুত চাই চিতিহে একচেপ্ট কৰোঁ। কাৰণ কি জানা, বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। কথা এটা সোধো তোমাক, সোধোনে? সোধা। তোমাৰ কোনোবা মানে স্পেচিয়েল ফ্ৰেণ্ড কোনোবা আছে নেকি? নাই। মোৰতো এনেকুৱা কোনো স্পেচিয়েল ফ্ৰেণ্ড নাই। এটা কথা কি জানা, মোৰ ফেচবুকত যিমানবিলাক ফ্ৰেণ্ড আছে ন, তাতকৈ মানে সকলোতকৈ মই তোমাক মানে এটা ওপৰত স্থান দিব বিচাৰোঁ। কেনেকুৱা বুলি ক'লে মানে এজ এ স্পেচিয়েল ফ্ৰেণ্ড আৰু তোমাক মই কথা এটা ক'ব পাৰোঁনে? বেয়া নোপোৱাতো? Will you marry me, প্ৰিয়া? সেইটো অৱশ্যে হয়। মা দেউতাৰ বিৰুদ্ধে আমি কেতিয়াও নাযাওঁ। যি যাম সামাজিকভাৱে যাম আৰু আমাৰ ঘৰখনত সেইটোৱে বিচাৰে। তেতিয়াহ'লে মোৰ কোনো আপত্তি নাই। ঠিক আছে বাৰু। কোনে মেছেজ কৰি আছে? শ্ৰুতিয়ে মেছেজ দি আছে। তাই মাতে মাতি আছে। যাওঁ। যোৱাই নেকি? আজি আমাৰ ঘৰ নোযোৱা তাৰমানে? আজি নাযাওঁ, কালি যাম। গৈ ফোন কৰিবা কিন্তু। ঠিক আছে। আৰু যাওঁতে ভালে ভালে যাবা। ফোন কৰিবা দেই। বাই।
ইমান কি জৰুৰী কথা লৈ মোক ইয়ালৈ মাতি আনিলা প্ৰিয়া? দেউতাই মোৰ বিয়া ঠিক কৰিছে। কি কৈছা? বিয়া ঠিক কৰিছে? আৰু ল'ৰাজন দেউতাৰ খুব পচন্দৰ, সৎ বোলে, ইলেক্ট্ৰিচিটি ইঞ্জিনিয়াৰ। ক'ত ঘৰ গম পোৱা নাই, দেউতাই পচন্দ কৰিছে। আৰু তুমি কি ক'লা? মইনো কি ক'ম, তুমি জানাই দেউতাৰ হাৰ্টৰ অসুখ হৈ আছে। কি কৰিম এতিয়া? আৰু তুমি মোৰ কথা নকলা? বহুত বাৰ কৈছিলো, তোমাৰ ঘৰ ইমান দূৰণি, তাতে তোমাৰ একোৱেই নাই, সেইবাবে দেউতাই তোমাক গ্ৰহণ কৰিব বিচৰা নাই। তেতিয়াহ'লে যোৱাগৈ তুমি সেই ল'ৰাজনৰ লগত বিয়াত বহা আৰু তুমি তোমাৰ দেউতাৰ প্ৰাণটো বচোৱা। ইমান দূৰৰ পৰা মই তোমাৰ এইখিনি উত্তৰ শুনিব অহা নাই। আৰু তুমি এই কম দিনৰ ভিতৰতে কিবা এটা কৰিব চেষ্টা কৰা। মোৰ বিশ্বাস আছে দেউতাৰ ওপৰত, দেউতাই তোমাকে দিব, প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক, তুমি যি পাৰা কিবা এটা কৰিব চেষ্টা কম দিনত। কেনেকে ৰিস্ক ল'ম ইমান কম দিনৰ ভিতৰত? তুমি ৰিস্ক ল'বই লাগিব মোৰ কাৰণে। মই ইমান ৰিস্ক ল'ব নোৱাৰো। এটা কথা বুজি ল'বা, মই বেলেগৰ লগত বিয়াত কেতিয়াও নবহো, আৰু নাভাবিবা তুমি নহ'লে মই জীয়াই থাকিম। বাই। জীৱনৰ প্ৰথম মৰম তুমিয়ে শুনাছিলা, কিদৰে পাহৰি পেলাও এবাৰলে ভাবানা, হৃদয়ে বিচাৰে যে তোমাক। অ' চহৰীয়া। হয় বৰুৱা, হয়, ক'ৰবালৈ যায়? অকণমান বজাৰৰ পৰা আহোঁ। অঁ, বজাৰলৈ যাব? মই সেই ডক্টৰ ঘৰৰ পৰা আহোঁ অলপ। হয় নেকি? হয়, ভালে আছে? ভালে আছোঁ। আপোনালোকে ভালে আছে? ছোৱালীজনী ভালে আছেনে? তাই ভালে আছে। বৰুৱা, মই কথা এটা সুধোঁ যদি বেয়া নাপায়। কিহৰ বেপাৰ সোধক। আচ্ছা, ছোৱালীজনী কিবা সমস্যা থাকিলে মোক জনাব, মই কোনো কাৰণতে বেয়া নাপাওঁ। নাই নাই নাই, একো সমস্যা নাই। আৰু এটা কথা নহয়, তাই বিয়াত মান্তি হৈছে। হয় নেকি? এইটো বৰ ভাল কথা। গতিকে আমি দুয়োঘৰে লগ লাগি তাৰিখ এটা ঠিক কৰাৰ কথা। এখন ঘৰত বহি লৈ আমি আলোচনা কৰোঁ নিশ্চয়। আজিকালি ল'ৰা ছোৱালীৰ কথা। নিশ্চয়। বাৰু ঠিকে আছে, বাৰু হ'ব, আপুনি বজাৰ কৰক, হয় হয়, মই ডক্টৰ ঘৰৰ পৰা আহোঁ। নিশ্চয় নিশ্চয়। হেৰি কৰিব, ফোন চোন কৰি থাকিব। নিশ্চয়, আপুনিও ফোন কৰি থাকিব। অঁ, ময়ো ফোন কৰিম। বাই। বাই। বিয়াৰ তাৰিখ ঠিক হৈ গ'ল দীপ, বহাগৰ 16 তাৰিখ। প্লিজ এবাৰ ৰিপ্লাই দিয়া। মই নিৰুপায় হৈ গৈছো দীপ, নিৰুপায় হৈ গৈছো মই দীপ। প্লিজ প্লিজ এবাৰ সঁহাৰি দিয়া। তোৰ কি হৈছে হা? তোক ইমান ফোন কৰি আছো, মেছেজ কৰিছো, তই একো ৰিপ্লাই দিয়া নাই যে? আৰু কি এইবিলাক কি খাই আছ তই? হা, কি খাই আছ এইবিলাক? আৰে যা না বে, তোক চালা তই এইবোৰ খাই জীৱন ধ্বংস কৰিছ। ঐ চা, মই তোৰ সৰু কালিৰ বন্ধু, তই এনেকে থকাত মই কেতিয়াও নিবিচাৰো। তই মোৰ কথা চা, এবাৰ চা না। তোৰ মোবাইল ক'ত? তই মোবাইল এনেকে কিয় পেলাই থৈ দিছ? হা, ঐ পিয়াই তোক কল কৰি আছে, মেছেজ কৰিছে, তই একো ৰিপ্লাই দিয়া নাই যে? আজি পিয়াই এডভাৰটাইজ এটা পঠাইছে, তই আজি চাকৰিটো অনলাইন কৰিবই লাগিব। বল, তই মোৰ লগত অনলাইনটো কৰি আহিবই লাগিব। চা, প্ৰিয়া কেইটামান তোক লিংক দিছে, তই এইকেইটা পঢ়িবি। ঠিক আছে, প্ৰিয়াই দিছে যদি পঢ়িম বাৰু। অঁ, তোৰ ভাল হ'ব। আৰু কালি ৰাতিপুৱা ওলাই থাকিবি। আমি কালি ৰাতিপুৱা তোক পৰীক্ষালৈ লৈ যাম। ঠিক আছে। বল, এতিয়া আমি আহোঁ। অঁ, যা যা যা।
লৈ থাকিল অলেখ শুভেচ্ছা। থেংক ইউ থেংক ইউ। আৰে ভাই আৰু মোৰ ফালৰ পৰা থাকিল বহুত বহুত শুভকামনা। থেংক ইউ ভাই। আৰু চা আৰু টেষ্টৰ কাৰণে তই সাজু হ। তই চাকৰিটো পাবিয়ে। ইয়াহু! আচ্ছা দীপ, তুমি বৰ ধুনীয়াকৈ ৰিটাৰ্ণ পাছ কৰিলা আৰু এতিয়া তুমি অইলৰ বাবে সাজু হোৱা। মোক ৰাজ আৰু প্ৰিন্সে কথাখিনি ক'লে, কিবা কৰি তোমাক সহায় এটা কৰিবলৈ ক'লে। মই ভাবিছোঁ সহায়টো কৰি দিব পাৰিলে ভাল আছিলে। এতিয়া তুমি অইলৰ বাবে সাজু হোৱা। অইল দিবলৈ যাওঁতে সদায় তুমি নিৰ্ভীক হ'ব লাগিব, স্পষ্টবাদিতা তোমাৰ থাকিব লাগিব আৰু আত্মবিশ্বাসটো লৈ তুমি আগবাঢ়িবা, অনায়াসে তুমি জিকিব পাৰিবা। অ'কে? আৰু কিবা কাৰণ কোনোবা এটা কুৱেশ্যনৰ যদি তুমি অকণমান জটিল পাইছা, তেতিয়া তুমি যিকোনো এটা ৱৰ্ড বা লিংক যদি তুমি পাই জানা, তেতিয়া তুমি সেই লিংকটোৰে সেই প্ৰশ্নটোৰ সঠিক উত্তৰ এটা তুমি পাব পাৰিবা। অ'কে? মই তোমাক ধন্যবাদ দিলোঁ, কংগ্ৰেচুলেশ্যন জনালোঁ। অ'কে, তুমি নিশ্চয় পাৰিবা। আচ্ছা দীপ, মই এতিয়া আহোঁ। অল দ্য বেষ্ট। অ'কে? কিবা বহুত দিন থাকিব। মাজনীয়ে হোৱাটছএপত মেছেজ দিছে। এইখন দেখোন এখন এপইণ্টমেণ্ট লেটাৰ দেখোন। হে, দীপৰ এপইণ্টমেণ্ট লেটাৰ? কি দীপে চাকৰি পালে? মেনেজাৰ, নেশ্যনেল ফাইনেন্স এজেঞ্চি, মংগলদৈ ব্ৰাঞ্চ। হা, চেলাৰী 40,000, ইনক্ৰিমেণ্ট, DA, NPS, পাৰ্চনেল লোন। वाह बॉय वाह, यू आर ग्रेट, कॉन्ग्रेचुलेशन। মাজনীক এটা ফোন কৰোঁ। হেল্ল' মাজনী, দেউতা ইমান ধুনীয়া খবৰ। কেতিয়া পাইছা তুমি এপইণ্টমেণ্ট লেটাৰখন? এতিয়াই পাইছা? বহুত ভাল লাগিছে, সি বহুত ভাল ল'ৰা দেই। মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন দিবা। আৰু মাজনী, তোমাৰ বিয়া দীপৰ লগতেই হ'ব। অহা মাহত।